টিকেটটো দিব দলের যেতিয়া দিব আমি দলেক আবেদন আমি কৈছোঁ দলে যদি বিবেচনা কৰে নিশ্চিতভাৱে 2026 চনত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম। এই কাৰণেই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিখিনি উন্নয়ন হৈছে, যিখিনি 10টা বছৰে যিটো উন্নয়ন হৈছে, সেই উন্নয়নত আচলতে ৰাইজে আপ্লুত হৈছে, সন্তুষ্টি হৈছে আৰু সুখী হৈছে। যিমানখিনি আমি অন্ততঃ চাহ বাগিচাই হওক, চহৰ অঞ্চলেই হওক বা অন্যান্য নগৰ অঞ্চলেই হওক, সববিলাকতে উন্নয়নৰ যিটো গতিধাৰা, তীব্ৰ গতিধাৰা, তীব্ৰতৰভাৱে আমি উন্নয়ন হৈছে। আৰু আপুনি যদি চাহ বাগিচা অঞ্চলতে হওক, যেতিয়া চাব যে বাগানত ৰাস্তাবিলাক হোৱা নাছিলে, ৰাস্তা হৈছে, বাগানত স্কুল নাছিলে, স্কুল হৈছে, বাগানৰ মানুহৰ ফ্ৰী ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিছে, আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰি দিছে, গেছৰ ব্যৱস্থা কৰি দিছে, মানে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ব্যৱস্থা কৰি দিছে। তো অন্যান্য বহু আঁচনি আছে, বহুতবিলাক আঁচনি আছে। ল'ৰা ছোৱালীখিনি পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছে। মানে টেকনিকেলি যদি কোনোবা ল'ৰা ছোৱালী কিবা ব্যৱসায় কৰিব বিচাৰে তাক 25,000কৈ দয়াল দাস পানীকাৰ নামত তেওঁ আঁচনি প্ৰৱৰ্তন কৰিছে। তো এনেকুৱা ধৰণৰ বহু আঁচনি চাহ বাগিচাই হওক বা বিভিন্ন জনতা কৃষকসকলৰ কাৰণে কৃষক নিধি মানে আঁচনি কৰিছে। যিমানখিনি আঁচনি, যিমানবিলাক উন্নয়ন মানে এই 10টা বছৰত হৈছে, কংগ্ৰেছৰ 70টা বছৰত কৰিব পৰা নাছিলে। কেৱল মাত্ৰ সূতা, কম্বল, আঁঠুৱা লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰি আছিলে আৰু সেইখিনি তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। সেইকাৰণে কংগ্ৰেছৰ কথা ইয়াত নাহে বা বিৰোধীৰ কথা নাহে। বিজেপিক মানে মোৰ কোনো কথা নাই, মোৰ কিবা বেলেগ ধৰণে কোনোবা জনপ্ৰিয়তা আছে বুলি ভবা নাই মই। কিন্তু মানে আমাৰ চৰকাৰে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যিখিনি উন্নয়ন কাম কৰিছে তাৰ পৰাহে মানুহে আমাক সন্মান জনাইছে। আমি য'তেই যাইছোঁ মানুহে গোটেই গৈছোঁ, আমাক মানুহে আদৰি লৈছে, আঁকোৱালি লৈছে, আদৰণি জনাইছে যে আমি য'তে থিয় হওঁ তাতে আঁচনি দেখা পাওঁ। আৰু এটা কথা কৈছে যে যিহেতু আপোনালোকে দেখা পাইছোঁ যে এইবাৰটো আচলতে মৰিয়নি সমষ্টিটো এটা বিভাজন হৈ এটা বৃহত্তৰ সমষ্টি হিচাপে পৰিণত হ'ল। এতিয়া আপোনাৰ জেলেঙীটো পৰ্যন্ত মানে হাঁহচৰা জেলেঙী চুক পৰ্যন্ত এই অঞ্চলটো সামৰি ল'লে। এই যি সামৰি লোৱাৰ পিছত বাগিচা অঞ্চলৰ ভোটে যোৱা গোটেইটো প্ৰভাৱ নেপেলায়, কাৰণ চবৰে ভোট বিতৰণভাৱে সম হ'ল। গতিকে এতিয়া আপুনি কি বুলি ভাবিছে যে মৰিয়নি সমষ্টিত যদি আপুনি প্ৰতিদ্বন্দ্বিতা কৰে সমভোট পাব বুলি আপুনি ভাবিছে নেকি? ইয়াত বিজেপিয়ে কোনো জাতি জনগোষ্ঠীক লৈ কথা নকৰে। বিজেপি হৈছে যোগ্য ভোগ্য বসুন্ধৰা। যিজনৰ যোগ্যতা আছে, যিজনৰ আছে তেখেতসকলক দিয়ে। কথাটো সেইটো এটা আছে কথাটো। আৰু লগতে ইয়াত বিজেপিয়ে খেলিব। ইয়াত বিজেপিয়ে সকলো ঠাইতে আপুনি যিখিনি আমাৰ ইয়াত মানে মৰিয়নিৰ লগত সংলগ্ন হৈছে তাতো উন্নয়নৰ ধাৰা আছে, তাতো উন্নয়ন হৈছে। গতিকে উন্নয়নৰ ধাৰা চবতে আছে, ইয়াত মানে বেলেগ ধৰণে ভাগ নাথাকে। আৰু সেইকাৰণে জাতি জনগোষ্ঠীক লৈ পেলাই কোনো কথা নাই। ইয়াতে আমাৰ যিমানখিনি আছে পৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হৈছে। ইয়াত সকলো তাঁতী মুণ্ডা বৰুৱা, তাঁতী মুণ্ডা খাৰিয়া, দত্ত বৰুৱা, কলিতা, সকলো মানুহবিলাক যিমানবিলাক জনগোষ্ঠী আছে চবৰে উন্নয়নৰ ধাৰাটো অব্যাহত আছে। সেইকাৰণে এইখিনি ক্ষেত্ৰত বিজেপি খেলিব ইলেকশ্যনটোত। বিজেপিহে জিকিব। ইয়াত চাহ জনগোষ্ঠীৰ ৰাজ্যিক সভাপতিৰ দৰে এটা পদবীত আছে, কাম কৰি আছে, এই সম্পৰ্কত কি ক'ব? নিশ্চিত আমাক দায়িত্ব দিছে, আমাক ৰাজ্যিক সভাপতিৰ দায়িত্ব দিছে। মই মৰিয়নি সমষ্টিৰ লগতে অসমৰ বিভিন্ন মানে প্ৰায় 27খন জিলা মই ঘূৰিছোঁ। তাতো অসমৰ উন্নয়নৰ যিখিনি উন্নয়নৰ কাম আছে সেইখিনি কামবিলাকৰ লগত আমি ৰাইজৰ কাষলৈ লৈ গৈছোঁ। আমাৰ সাংগঠনিক দিশ আমি 126টা সমষ্টিতে আমি মানে দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ যিখিনি আঁচনিসমূহ ৰাইজৰ কাষলৈ লৈ গৈছোঁ। এতিয়া আমাক আমাৰ প্ৰধানমন্ত্ৰী এটা আহ্বান জনাইছে যে আমি প্ৰত্যেকৰে ঘৰে ঘৰে যাব লাগিব, ডাঙৰ মিটিং নহয়। সেইকাৰণে আমাৰ সকলো কাৰ্যকৰ্তা, চাহ জনগোষ্ঠীৰ মৰ্চাৰ কাৰ্যকৰ্তাসকল বা দলীয় বিজেপিৰ কাৰ্যকৰ্তাসকল প্ৰত্যেকেই ঘৰে ঘৰে গৈছে। আমাক কৈছে মানে ড্ৰয়িং ৰুম মিটিং কৰিবলৈ কৈছে। আমি ড্ৰয়িং ৰুম ঘৰে ঘৰে গৈ পেলাই কৰিবলৈ কৈছে। আমাৰ এতিয়া অব্যাহত আছে, ঘৰে ঘৰে গৈছোঁ, মানুহৰ দুখ সুখৰ কথা জানিছোঁ। কিবা কোনো পোৱা নোপোৱাৰ ক'ৰবাত বেদনা যদি থাকে তাৰ কথা গৈছোঁ। কোনোবাই যদি সৰুকৈ কিবা আধাৰ কাৰ্ডৰ অবিহনে যদি ক'ৰবাত কিবা আঁচনিৰ পৰা বঞ্চিত হৈছে তেখেতক আমাৰ কাৰ্যকৰ্তাসকলে সহায় কৰি দিছে। তেওঁ আঁচনি